তো ভাই লোক মোৰ ওচৰত আছে এনেকুৱা এখন ইলেক্ট্ৰিক অটো যোনখন এবাৰ চাৰ্জ কৰিলে মানে 4 ঘণ্টা চাৰ্জ কৰিলে 230 কিলোমিটাৰ আপোনালোকে চলাব পাৰিব লগতে ইয়াতে যোনটো বেটাৰী ইউজ কৰা হৈছে সেই বেটাৰীটোত আপোনালোকে 6 বছৰৰ ৱাৰেণ্টি পাব আৰু তাৰ লগতে 1,20,000 কিলোমিটাৰ আপোনালোকে বঢ়িয়াকৈ চলাব পাৰিব তাৰ ভিতৰত যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে এওঁলোকে ধুনীয়াকৈ আপোনালোকক ফ্ৰী ছাৰ্ভিচ কৰাই দিব আৰু স্পেচিয়েলি আজিৰ ভিডিঅ'টোৰ কাৰণে এটা অফাৰ আছে মানে আপোনালোকে যদি এই অটোখন বৰ্তমান মানে ধৰি লওক আপোনালোকে বিহুৰ পৰা আৰম্ভ কৰি ঈদলৈকে এই অটোখন লয় তেতিয়াহ'লে ইয়াৰ লগত 26 ইঞ্চি এটা টিভি পাই যাব আৰু লগতে মোৰ ভিডিঅ'টোৰ কাৰণে আৰু এটা স্পেচিয়েল অফাৰ সেইটো হৈছে 3,000 টকা ডাইৰেক্ট কেছ ডিছকাউণ্ট পাই যাব আৰু এটা ধামাকা অফাৰ মানে আপোনালোকে যিকোনো এখন 3 হুইলাৰ লৈ আহক লৈ আহি কেনে ইয়াৰ পৰা এক্সচেঞ্জ কৰি এইখন বঢ়িয়াকৈ লৈ যাওক মানে আপোনালোকৰ 3 হুইলাৰখন যদি পুৰণা মানে ভাঙি চিঙি গৈছে তথাপিও লৈ আহক লৈ আহি কেনে এইখন বঢ়িয়াকৈ আপোনালোকে লৈ যাব পাৰিবনে ভাইটি হয় পাৰিব যিকোনো আপোনালোকে ডিজেল টেম্পো লৈ আনক বা ইলেক্ট্ৰিক ইৰিস্কা লৈ আনি কিনে এক্সচেঞ্জ কৰি আমাৰ এইখন হাই স্পীড অটো গাড়ী ল'ব পাৰিব একদম একদম গম পাই গৈছে বঢ়িয়াকৈ আপোনালোকে পুৰণাখন লৈ আহক আৰু বঢ়িয়াকৈ এইখন নতুনখন ঘৰলৈ লৈ যাওক বাৰু এই অটোখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ গোৱালপাৰাৰ দস্তিনগৰলৈকে আহিব লাগিব মানে দস্তিনগৰত যোনটো ইউনিয়ন বেংক আছে ইউনিয়ন বেংকৰ একেবাৰে কাষতে লাগি আছে চাব পাৰে ইলাহী অটো হাব বুলি তো ইয়ালৈ আহিলে হ'ল আৰু এইফালে আছে এই শ্বৰুমখনৰ অনাৰ আবুল কাছেম প্ৰধানী আৰু তেখেতৰ সুপুত্ৰ ফাহিম প্ৰধানী বাৰু এই অটোখনৰ নাম হৈছে JSA-NB ইলেক্ট্ৰিক আৰু আপোনালোকে গমে পায় JSA এটা বহুত পুৰণা কোম্পানী হয় মানে 1975ৰে কোম্পানী হয় আৰু এইটো অটোত এনেকুৱা কিছুমান টেকনলজি ইউজ কৰা হৈছে যোনবিলাক খুব কম অটোত দেখিবলৈ পোৱা যায়